প্ৰথমতে মই চিনাকি কৰিছোঁ যিগৰাকী ব্যক্তিৰ কাৰণে আপোনালোকে আচলতে ইমান দূৰৰ পৰা আহিছে, নাম শুনি বা তেখেতৰ চিকিৎসাৰ কথা জানি তেওঁক চিনাকি কৰাইছোঁ। আৰু তেখেতক চিনাকি কৰাব আমাৰ ভাৰপ্ৰাপ্ত সচিব শ্ৰী সাইফুৰ ৰহমান। তেখেত হৈছে দি লেজাৰমেন অফ ইণ্ডিয়া, মানৱ দৰদী বঁটা প্ৰাপক ডাক্তৰ অৰূপ কুমাৰ নাথ। তেখেতৰ কাৰণে এটা জোৰে হাত চাপৰি দিয়ক, আশীৰ্বাদ কৰক যাতে তেখেতে অনাগত দিনত এনেদৰে আমাৰ অঞ্চলবিলাকলৈকে আহিব পাৰে আৰু আমাৰ যিখিনি আৰ্থিকভাৱে পিছপৰা লোক তেওঁলোকক চিকিৎসা সেৱা আগবঢ়াব পাৰে। আৰু এইখিনিতে ছাৰ আপোনাৰ লৈ আমাৰ হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু সমাধান জনকল্যাণ ছ'চাইটিৰ পৰা এখনি সম্বৰ্ধনা পত্ৰ যুগুত কৰিছোঁ। আমি সেইখিনি আপোনাক আন্তৰিকতাৰে অৰ্পণ কৰিম। আমি পঢ়ি দিব বিচাৰিছোঁ। হেল্পিং হেণ্ড এছ'চিয়েশ্যন, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ RFS-RS 20230127 established 2023, হেড অফিচ বৰঙাজুলি, ডিমাকুচি, ওদালগুৰি, বিটিআৰ অসম 784526। লেজাৰমেন অফ ইণ্ডিয়া খ্যাত মানৱ দৰদী বঁটা প্ৰাপক মানৱ দৰদী ডাক্তৰ অৰূপ কুমাৰ নাথ দেৱলৈ আন্তৰিক সম্বৰ্ধনা। হে সুযোগ্য অসম সন্তান, আমাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। 2015 চনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বপ্ৰথম ইউৰলজিত লেজাৰ চিকিৎসাৰ সূচনা হয়। তেতিয়াৰ পৰাই ৰাজ্যতেই বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদানৰ মানস আৰু পোষকতাৰ চেষ্টা চলাই আহি সম্প্ৰতি পূব ভাৰতৰ ভিতৰতেই অসম তথা একমাত্ৰ একক ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ প্ৰতিষ্ঠা কৰি আপুনি গৌৰৱান্বিত। 12 ছেপ্টেম্বৰ 2023 চনত প্ৰতিষ্ঠিত IUKD কিডনী ষ্টোন, ইউট্ৰিক ষ্টোন, ব্লাডাৰ ষ্টোন, কিডনী কেঞ্চাৰ, টিউমাৰ, প্ৰষ্টেট কেঞ্চাৰ, BPH, PUG, অবষ্ট্ৰাকশ্যনছ, ইউট্ৰিক ষ্টেনটেনশ্যন, পেনিল কেঞ্চাৰ, টেষ্টিকুলাৰ কেঞ্চাৰ, PUV আদিৰ দৰে চিকিৎসা সুকলমে সম্পন্ন কৰি সহস্ৰাধিক ৰোগীৰ দুই অধৰলৈ এজোকোলকা হাঁহি বিৰিঙাই তুলি জীয়াই থকাৰ আশাক সমুজ্জ্বল কৰিছে। কিডনী হস্পিটেল IUKDত সুকলমে সম্পন্ন হোৱা শল্য চিকিৎসাৰ পদ্ধতিৰ ভিন্নতা আৰু ৰোগীৰ সুস্বাস্থ্যৰ পূৰ্ণতা দিয়াত আপুনি সফল হৈছে। একেখন চিকিৎসালয়তেই 24 ঘণ্টাই উপলব্ধ 5জনকৈ ইউৰলজিষ্টৰ বিৰল টিমৱৰ্ক আৰু সক্ৰিয় টিম এফৰ্টৰ সহযোগত আপুনি ইতিমধ্যেই 5 দিনীয়া পানী কেঁচুৱাৰ পষ্টেৰিয়ৰ ইউথ্ৰেল ভাল্ভৰ পৰা আৰম্ভ কৰি শতবৰ্ষ গৰকা ককাজনৰ পুৰুষৰ গ্ৰন্থি বৃদ্ধি পষ্টেট এনলাৰ্জমেণ্ট শল্য চিকিৎসা সুকলমে সমাপন কৰাৰ সাহস গোটাই চিকিৎসা বিজ্ঞানৰ চমকপ্ৰদ সাফল্যৰ গৌৰৱোজ্জ্বল নক্ষত্ৰৰ দৰে হৈ পৰিছে। এইবোৰ দেখি শুনি আমি আহ্লাদিত হৈছোঁ। সম্প্ৰতি অস্তগামী আদিত্যৰ হেঙুলী আভাৰে উদ্ভাসিত সোণাপুৰস্থিত IUKD কিডনী চিকিৎসালয় আপোনাৰ ব্যস্ততাপূৰ্ণ বিভিন্ন সময়ৰ মাজত সময় উলিয়াই সপ্তাহটোৰ প্ৰতিটো দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তত গৈ আৰ্ত দুৰ্গতৰ কাষত সাহস শক্তি হৈ থিয় দিয়া বাবে হেল্পিং হেণ্ড সংস্থাৰ আৰ্ত দুৰ্গত সেৱা কৰ্মত আগবঢ়োৱা সেৱাৰ হেতু আজিৰ পূৰ্ণ দিনটোত আপোনালৈ শ্ৰদ্ধাৰে আগবঢ়ালোঁ আন্তৰিক সম্বৰ্ধনা। পৰমেশ্বৰে আপোনাক সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু প্ৰদান কৰক। দাসানুদাস আৰ্ত দুৰ্গতৰ সেৱক যতীন্দ্ৰনাথ কৃষ্ণদাস অধ্যক্ষ, সাইফুৰ ৰহমান ভাৰপ্ৰাপ্ত সচিব। আজিৰ এই পবিত্ৰ দিনটোত আমি আপোনাক অতি আন্তৰিকতাৰে এই সম্বৰ্ধনা পত্ৰভাগি অৰ্পণ কৰিছোঁ।